আৰু এই ফুলবোৰ ফুলসজ্জা মানে যে ফুল আৰু সজ্জাৰ মাজত প্ৰকাৰান্তৰে এটা সম্পৰ্ক আছে সেইটো সুকুমাৰে বুজে। হয়তো আজি ৰাতি এই সজ্জাখনৰ কাৰণে দুটা প্ৰাণীয়ে দুপাহ ফুল, নাইবা ৰহস্য, কৌতূহল, শংকা, মাধুৰী, উত্তাপেৰে ভৰা সকলো ৰাতিৰ ভিতৰতে অনন্য এই ৰাতিটোৱেই দুটা প্ৰাণীৰ জীৱন বিয়পি থকা সজ্জাখনৰ কাৰণে এপাহ কোমল দুষ্প্ৰাপ্য ফুল। এনেকুৱাও হ'ব পাৰে যে দুটা স্পৰ্শকাতৰ প্ৰাণীৰ আজি নিশাৰ নিবিড় অনুভূতিবোৰেই একো একোপাহ ফুল। বহুত অৰ্থ হ'ব পাৰে। কিন্তু সেই বুলি ফুলসজ্জা কাৰণেই যে গছৰ পৰা টপ টপকৈ কেঁচা ফুল এসোপা ছিঙি আনি সজ্জাখনত সিঁচি দিয়া হ'ল, এই কথাটো সুকুমাৰে উপভোগ কৰিব নোৱাৰিলে। এইবোৰ নিশ্চয় এই ছোৱালীকেইজনীৰ কাম। এই ছোৱালীকেইজনী মানে যিকেইজনীয়ে লোকৰ ঘৰৰ বিয়া বুলি আজি ৫-৬ দিন নিজৰ ঘৰৰ লগত সম্পৰ্ক এৰি দিছে, উৎপাতৰ কোবত ঘৰখনত মানুহ শান্তিৰে থাকিব নোৱাৰা কৰিছে, ১ ঘণ্টামান তামোল কটাৰ নিচিনা কাম কৰি ২ ঘণ্টামান চুকত সোমাই লৈ মেল মাৰিছে, আৰু ৫ মিনিটৰ মূৰে মূৰে হাঁহিৰ জাউৰিৰে ওচৰৰ বিচনাত শুই থকা দূৰণিবতীয়া আলহীৰ কেঁচুৱাৰ টোপনি ভাঙিছে সিহঁত। এইবোৰ সিহঁতৰ কাম। সুকুমাৰে আজি ৫-৬ দিনে তাক বিৰক্ত কৰে এই ছোৱালীকেইজনীৰ কথা মনলৈ আনি চালে। সিহঁতৰ কেইবাজনীৰো চাগে সজ্জা সম্পৰ্কে ধাৰণা আছে, বাকী কেইজনীৰ চাগৈ জীৱন ভৱিষ্যত সকলোৰে প্ৰতি কেৱল ফুল ফুল ভাৱ। ফুলসজ্জাৰ ধুঁৱলি কুঁৱলী চেহেৰা সম্পৰ্কে সিহঁতৰ কাৰো চাগৈ স্পষ্ট ধাৰণা নাই। সুকুমাৰে ফুলবোৰলৈ এবাৰ ভালকৈ চালে। কিছুমান গোটা গোটা ফুল, বাকীবোৰ বিচ্ছিন্ন পাহি, কেইবাদিনৰো বাহি ফুল চাগৈ। প্ৰথমতে চিঙোতেই কিছুমান পাহি সৰি গ'ল, তাৰ পাছত ঠাৰিডালত ধৰি জোকাৰি দিওঁতেই চাগৈ পাহ পাহ হ'ল। পিছে সুকুমাৰে লক্ষ্য কৰিলে বিচনাখন ফুলাম ফুলাম কৰিছে পাহিবোৰেহে। গোটা গোটা ফুলবোৰ বিয়াৰ ৰভাতলিত বহি থকা অহংকাৰী বোৱাৰীৰ নিচিনাকৈ ভেমজুৰি পৰি আছে। সুকুমাৰ বিচনাৰ ওচৰৰ চকীখনত বহিল। তাৰ শোৱা কোঠালিত আগেও এখন চকী আছিল। সেইখন চকী ওখ আছিল। আগৰ অভ্যাসৰ আন্দাজতে সি বহি দিলে। এইখন চকী চাপৰ, গতিকেই পিছৰ দুখৰত সি ধপকৈ পৰি গ'ল। আউজি দিওঁতেও তাৰ একে অৱস্থা হ'ল। আগৰ থিয় চকীখনৰ আন্দাজত আউজি দিওঁতে তাৰ পিঠিখন প্ৰথমতে ক'তো নালাগিল। এক মুহূৰ্তৰ পাছত আশা কৰাতকৈ বহুত বেছি হেলনীয়া হোৱাৰ পাছত চকীখনে তাক আউজাই ধৰি ৰাখিলে। সি যেন দুটা সৰু সৰু জোকাৰণি খালে। সন্ত্ৰস্ত হ'বলগীয়া নতুন মানুহৰ ঘৰলৈ গৈ বহাৰ আগতে চকীখনৰ আকৃতি প্ৰকৃতি চাই লোৱাৰ নিচিনা কথা সুকুমাৰৰ মনলৈকে অহা নাছিল। কিন্তু জোকাৰণি দুটা খোৱাৰ লগে লগে তাৰ মন নতুন চকীখনৰ প্ৰতি আকৃষ্ট হ'ল। চকীখনৰ হাত থোৱা কাঠ এডালৰ ওপৰত সি লাহে লাহে হাত ফুৰাই চালে। মসৃণ, চিকচিকীয়া, নতুন। এইখন নিশ্চয় ড্ৰয়িং ৰুমৰ ছিটটোৰ ভিতৰুৱা চকী নহয়। এইখন নিশ্চয় শোৱনি কোঠাত বিচনাত নুঠাকৈ আৰাম কৰাৰ ব্যৱস্থা হিচাপেহে দিয়া হৈছে। নতুন বস্তু আৰু কি কি কোঠালিটোত সোমাইছে চাবলৈ সুকুমাৰে চাৰিওফালে চকু ঘূৰালে। নাই, আৰু বিশেষ একো সোমোৱা নাই। কিন্তু সোমাব, বোধহয় কাইলৈকে সোমাব। খবৰ কাগজ আৰু মৰাপাতৰ ৰছীৰে মেৰিয়াই থোৱা বহুত আহিলাপাতি সি বাহিৰত পৰি থকা দেখিছে। পেকিং খুলি বস্তুবোৰ চিজিল লগাবলৈ মানুহবোৰে চাগৈ সময়ে পোৱা নাই। নহ'লে নহ'ব বুলি ভাবি আজি কেৱল পালেংখন আৰু বহিবলৈ আৰামে চকী এখন যতনাই দিছে।